স্বামীৰ মৃত্যুৰ পিছত ঘৰৰ সকলো দায়িত্ব মোৰ ওপৰত পৰিছিল। স্বামীৰ নিজৰ সম্পত্তি বুলিবলৈ আমি থকা ঘৰটোৰ বাহিৰে আন কোনোৱেই নাছিল। এই ঘৰটোতে মই মোৰ ল'ৰা-ছোৱালী হালৰ লগতে আছিলোঁ। মই এগৰাকী শিক্ষিত মহিলা আছিলোঁ। সেইকাৰণে বিয়াৰ আগতো মই এটা ভাল কোম্পানীত কাম পাইছিলোঁ। কিন্তু মোৰ সমস্যা এইটোৱে আছিল যে মোৰ ল'ৰা-ছোৱালী হাল বহুত সৰু আছিল। মোৰ ল'ৰাটোৰ বয়স 4 বছৰ আছিল আৰু ছোৱালীজনী মাত্ৰ 8 মাহৰ আছিল। ইমান সৰু ল'ৰা-ছোৱালীকেইটাক মই অকলে ঘৰত এৰিব নোৱাৰোঁ, আৰু মই যদি তেওঁলোকক লগত লৈও যাওঁ তেনেহ'লে মই কোনো কামেই নাপাম, কাৰণ মোৰ কামটো অফিচত আছিল, য'ত মোৰ সন্তানসকলক লৈ যোৱাটো মোৰ বাবে একেবাৰে সম্ভৱ নাছিল। আজিৰ দিনত মই কাকো বিশ্বাস কৰিবলৈ নোৱাৰোঁ। এই চহৰখনত মই কাকো ভালকৈ চিনিও নাপাওঁ। গোপালৰ লগত মোৰ প্ৰেম বিবাহ আছিল। মই মোৰ মা-দেউতাৰ লগত কাজিয়া কৰি গোপালৰ লগত বিয়া হৈছিলোঁ। সেইকাৰণে মোৰ মা-দেউতাই মোক কৈছিল যে তই আমাক কেতিয়াও তোৰ মুখখন নেদেখুৱাবি। সেইবাবে মই ঘৰলৈ যাব পৰা নাছিলোঁ। মই একেবাৰে অসহায় হৈ পৰিছিলোঁ। কেইদিনমানলৈকে মই এয়াই ভাবি থাকিলোঁ যে এই সমস্যাটোৰ পৰা কেনেকৈ উদ্ধাৰ হওঁ। মই মোৰ বান্ধৱী এজনীৰ লগত কথা পাতিলোঁ। তাইও আমাৰ ঘৰৰ ওচৰতে থাকিছিল, কিন্তু তাইৰ কোনো সন্তান নাছিল। তাইও এটা অফিচত কাম কৰিছিল। তাই মোক তাইৰ অফিচতে এটা কাম বিচাৰি দিলে। মই তাইক কৈছিলোঁ যে মোৰ সন্তান দুটাক কেনেকৈ ঘৰত এৰি থৈ যাওঁ। তেতিয়া তাই ক'লে যে মই এজনী 16 বছৰীয়া এনেকুৱা কিন্নৰক জানো, যিয়ে সৰু ল'ৰা-ছোৱালীবিলাকক চোৱা-চিতাৰ কাম কৰে, আৰু মই এনেকৈ শুনিছোঁ যে তাইক বিশ্বাস কৰি ল'ব পাৰি। তই যদি বিচাৰ তেনেহ'লে মই তাইক কৈ দিব পাৰোঁ। মই ক'লোঁ যে কিন্নৰ এগৰাকীয়ে কেনেকৈ মোৰ সন্তানক চোৱা-চিতা কৰিবলৈ পাৰিব। তইতো জানই যে এয়া কেইদিনমানৰ কাম নহয়। যেতিয়ালৈকে ল'ৰা-ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব নোৱাৰে তেতিয়ালৈকেতো মই কাম কৰিবই লাগিব। আৰু তইতো জানই কিন্নৰবিলাক কেনেকুৱা হয়। মই এতিয়ালৈকে ৰাস্তাই ঘাটে নাচি ফুৰা আৰু ট্ৰেইনত ভিক্ষা খুজি থকা কিন্নৰবিলাককহে দেখিছিলোঁ। যেনেকুৱা তেওঁলোকৰ চাল-চলন, স্বাভাৱিক কথা যে ল'ৰা-ছোৱালীয়ে যদি সিহঁতৰ লগত থাকে তেতিয়াহ'লে ল'ৰা-ছোৱালীৰ চাল-চলনো তেনেকুৱাই হৈ যাব। মই এই কথা ভাবি চক খাই উঠিলোঁ। মই ক'লোঁ যে নাই, মই কোনো কিন্নৰৰ হাতত মোৰ ল'ৰা-ছোৱালীকেইটাক গটাব নোৱাৰোঁ। তেতিয়া মোৰ বান্ধৱীগৰাকীয়ে মোক ক'লে যে এবাৰতো তই তাইক লগ কৰিছা, তোৰ চিন্তাধাৰাবিলাক একেবাৰে সলনি হৈ যাব। তাৰপিছত মই ক'লোঁ যে ঠিক আছে, তই তাইক মাতি দে, মই তাইৰ লগত এবাৰ কথা পাতি চাম। যদি মোৰ তাইক তেনেকুৱাই লাগে যেনেকৈ ৰাস্তাই ঘাটে কিন্নৰবিলাক ঘূৰি ফুৰে, তেতিয়াহ'লে মই কোনোপধ্যেই মোৰ সন্তানৰ চোৱা-চিতাৰ দায়িত্ব তাইক মই নিদিওঁ। মোৰ কথা শুনি মোৰ বান্ধৱীগৰাকীয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে যে তই তাইক লগ কৰি চাবি, আচৰিত হৈ যাবি তই। তাৰপিছত এনেকুৱাই হ'ল। যেতিয়া মই তাইক দেখিলোঁ তেতিয়া মই বিশ্বাসেই কৰিব পৰা নাছিলোঁ যে তাই সঁচাকৈ এজনী কিন্নৰ। তাই পাতল হালধীয়া ৰঙৰ চুৰিজাৰ এযোৰ পিন্ধি আছিল। বুকুত উৰণাখনো ধুনীয়াকৈ লৈ আছিল, আৰু মুখৰ আকৃতি গঠন একেবাৰে ছোৱালীৰ দৰেই আছিল। তাইৰ কথা পতাৰ ধৰণো বৰ নম্ৰ আছিল। সকলোতকৈ ডাঙৰ কথাটো হ'ল তাই বহুত কম টকাত মোৰ সন্তানৰ দায়িত্ব ল'বলৈ সাজু আছিল। তাৰ বাহিৰেও ঘৰৰ খানা বনোৱাকে আদি কৰি সকলো কামেই তাই জানিছিল। 16 বছৰ বয়সতে এনেকৈ কথা পাতিছিল যেন কোনোবা ডাঙৰ মহিলাহে। মই ক'লোঁ যে যদি মোৰ তাইৰ কাম ভাল লাগে তেনেহ'লে তাইৰ দৰমহা আৰু মই বঢ়াই দিম। মোৰ কথাত তাইৰ মুখখন এক অজান আনন্দত জিলিকি উঠিছিল। যদি আপুনি মোৰ লগত টকা পইচাক লৈ এনেকুৱা হয় তেনেহ'লে ময়ো নিজৰ অন্তৰৰ পৰা সকলো কাম কৰিম। মোৰ এই কিন্নৰগৰাকীক সকলো ফালৰ পৰাই ঠিক লাগিছিল। মই য'ত কাম পাইছিলোঁ তাত মোৰ দৰমহাও বহুত ভাল আছিল। সেইকাৰণে মই বিচাৰিছিলোঁ যে মোৰ সন্তানৰ লালন পালন ভালকৈয়ে হওক। যেতিয়া তাই ক'লে যে তাই 10ম শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছে, সেয়া শুনি মই তাইৰ ফালে আচৰিত হৈ চাইছিলোঁ। তাই কৈছিল যে মই লিখা-পঢ়া জানো, আপোনাৰ ল'ৰাকো লিখা-পঢ়া শিকাই দিবলৈ পাৰিম। এতিয়া বহুতো সমস্যা যেন তাই 1 মিনিটৰ ভিতৰতে মোক সমাধান কৰি দিছিল। তাৰপিছত মই ক'লোঁ যে বৰ্তমান মই তোমাক ইমান বিশ্বাস কৰিবলৈ নোৱাৰিম। সেইকাৰণে মই তোমাক ঘৰৰ ভিতৰতে তলা মাৰি যাম। মোৰ কথা শুনি তাই মিচিকিয়াই হাঁহিলে আৰু ক'লে, আপুনি যেনেকৈ ভাল পায় তেনেকৈ কৰিব। মই এতিয়া ঘৰৰ সকলো লাগতিয়াল সামগ্ৰী ঘৰৰ ভিতৰতে ৰাখিলোঁ। সেইকাৰণে মই ঘৰখনত বাহিৰৰ পৰা তলাটো লগালোঁ আৰু মই ডিউটিলৈ বুলি গুচি গ'লোঁ। মই ঘৰৰ ওপৰ মহলাত থাকিছিলোঁ, সেয়েহে দৰজাৰ বাহিৰে বেলেগ ৰাস্তাৰে ঘৰৰ পৰা ওলোৱাটো অসম্ভৱ আছিল। প্ৰথম দিনাটো অফিচত গোটেই দিন ঘৰৰ কথাই মনলৈ আহি থাকিল। যেতিয়া ঘৰলৈ উভতিছিলোঁ তেতিয়া ঘৰৰ পৰিৱেশ দেখি মই কিন্নৰক প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰিলোঁ।
মোৰ ঘৰ আইনাৰ দৰে চাফা হৈ আছিল। ল'ৰা ছোৱালী দুটালৈ লক্ষ্য কৰি দেখিছিলোঁ যে সিহঁতিও চাফা কাপোৰ পিন্ধি আছিল। পাকঘৰত খানা বনোৱা হৈ গৈছিল আৰু দেখিছিলোঁ যে পাকঘৰটো বহুত চাফা হৈ আছিল। কিন্নৰগৰাকীৰ হাতত যেন যাদুহে আছিল। খানাও বহুত ধুনীয়াকৈ বনাইছিল। মই পেট ভৰাই সেইদিনা খানা খাইছিলোঁ। তাই কেঁচুৱা নিচুকোৱাৰ বহুত ধৰণ জানিছিল। তাই মোৰ কেঁচুৱাজনীক ধুনীয়াকৈ নিচুকাই তাইৰ কোচত শুৱাই লৈছিল। মোৰ ঘৰত থকা গেষ্ট ৰুমতেই মই তাইক থাকিবলৈ দিছিলোঁ। এসপ্তাহতে মই তাইক বিশ্বাস কৰিবলৈ ধৰিছিলোঁ, কাৰণ মই তাইৰ ওচৰত কেতিয়াও এনেকুৱা একো বেয়া গুণ দেখাও নাছিলোঁ। মাত্ৰ তাই অলপ সৰু আছিল, কিন্তু তাই বুজিব পৰা শক্তি বহুত আছিল। মই মোৰ অফিচত নিজৰ কামৰ দ্বাৰা মোৰ বছক মই অন্তৰ জয় কৰিবলৈ বিচাৰিছিলোঁ। তেওঁ কৈছিল যে 6 মাহৰ ভিতৰত যদি মোৰ কামটো তেওঁৰ ভাল লাগে, তেনেহ'লে তেওঁ মোৰ দৰমহা বঢ়াই দিব বুলি কৈছিল। সেইকাৰণে মই বৰ মনোযোগেৰে অফিচৰ কামবিলাক কৰি আহিছিলোঁ। ঘৰলৈ আহিও মই খানা খাই লেপটপ লৈ বহি যাওঁ। আজিও মই ড্ৰয়িং ৰুমত বহি লেপটপত নিজৰ কামত ব্যস্ত আছিলোঁ। তেনেতে সন্মুখৰ টেবুলত চাহৰ কাপ এটা ৰখাৰ শব্দ শুনি মই উৎসৱ খাই উঠিলোঁ। মই তেতিয়া মূৰটো তুলি দেখিলোঁ যে সেই কিন্নৰগৰাকী থিয় হৈ আছিল। এইটো সময়ত মই মানসিকভাৱে ভাগৰি পৰিছিলোঁ। মোৰ সঁচাকৈয়ে এইটো সময়ত চাহ একাপ খাবলৈ বহুত মন গৈ আছিল। মই ভাবিয়ে আছিলোঁ যে আৰু অলপ কাম কৰি নিজৰ কাৰণে চাহ একাপ বনাই খাম, কিন্তু তাই ইতিমধ্যে বনাই লৈ আহিছিল। মই ক'লোঁ যে বহুত বহুত ধন্যবাদ। এইটো সময়ত মোৰ চাহ একাপৰ বৰ প্ৰয়োজন আছিল। মোৰ কথা শুনি তাই মিচিকিয়াই হাঁহিলে আৰু মজিয়াতে বহি পৰিলে আৰু ক'লে যে মই জানো যে যেতিয়া মগজুৱে বেছি কাম কৰে তেতিয়া চাহ খাবলৈ মন যায়। মই ক'লোঁ যে তুমি নিজৰ কাৰণে নাই বনোৱা নেকি? তাই ক'লে যে নাই বাইদেউ, মোৰ তেনেকুৱা ধনী মানুহৰ চখ নাই। যেতিয়া মই তাই তলত বহি থকা দেখিলোঁ, তেতিয়া মই তাইক ক'লোঁ যে তুমি ওপৰত বহা। মোৰ বহুত বেয়া লাগে এইবিলাক দেখিলে। তুমি মজিয়াত এনেকৈ বহি নাথাকিবা। তেতিয়া তাই ক'বলৈ ধৰিলে, আপোনাক এটা কথা কওঁ। মই ক'লোঁ যে কি কথা? তাই ক'বলৈ ধৰিলে, বাইদেউ, সকলোকে নিজৰ সামৰ্থ্য অনুযায়ী ব্যৱহাৰ কৰিব, যাতে কোনেও আপোনাৰ মূৰৰ ওপৰত উঠিব নোৱাৰে। মই তাইৰ কথা বুজি পোৱা নাছিলোঁ। মই ক'লোঁ যে মানে তুমি কি ক'বলৈ বিচাৰিছা? মই বুজি পোৱা নাই। তাই তেতিয়া ক'লে যে চাকৰক সদায় চাকৰৰ স্থানেই দিব লাগে, আৰু মই মোৰ স্থান ভালকৈয়ে জানো বাইদেউ। এনেকুৱা কথা কৈ তাই মোৰ অন্তৰত এক বিশেষ স্থান লৈ পেলাইছিল। এবাৰ সেয়াই হ'ল যি মই ভাবিবও পৰা নাছিলোঁ। নিজৰ অফিচৰ কামৰ কাৰণে মই মোৰ সন্তানক একেবাৰে আওকাণ কৰি আহিছিলোঁ, কিন্তু মই ঘৰ পোৱাৰ লগে লগে মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। যেতিয়া ঘৰ গৈ পালোঁগৈ, মই ঘৰৰ বেল বজালোঁ, কিন্তু ঘৰৰ দৰজাখন খোলা নাছিল। এতিয়া মই 5 মিনিটৰ পৰা 15 মিনিটমানলৈকে বাহিৰত থিয় হৈ থাকিলোঁ আৰু বাৰে বাৰে মই বেল বজাই থাকিবলৈ ধৰিছিলোঁ, কিন্তু কোনেও দৰজা খুলিবলৈ অহা নাছিল। আগতেতো এনেকুৱা আছিল, প্ৰথমবাৰ মই বেল বজোৱাৰ লগে লগে কিন্নৰে আহি দৰজাখন খুলি দিছিল। এতিয়া মোৰ ভয় লাগিবলৈ ধৰিছিল। মোৰ এই সিদ্ধান্ত মোৰ ভুল যেন লাগিবলৈ ধৰিলে যে মই তলা লগাবলৈ এৰি দিছিলোঁ। এতিয়া এটাৰ পিছত এটা মোৰ মনলৈ বেয়া ভাৱবিলাক আহিবলৈ ধৰিছিল। মোৰ বুকুখন বৰ বেয়াকৈ ধপধপাবলৈ ধৰিছিল। এতিয়া মই দৰজাত জোৰ জোৰকৈ মাৰিবলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু দৰজাখন খোলা নাছিল। মই দৰজা খোলা বুলি চিঞৰিবলৈ ধৰিছিলোঁ, কিন্তু দৰজাখন খোল নাখালে। যিমানেই সময় পাৰ হ'বলৈ ধৰিছিল, মই আৰু ভয়তে কঁপিবলৈ ধৰিছিলোঁ। তেতিয়া মই উপায় নাপাই ওচৰৰ ঘৰৰ মানুহৰ ঘৰত দৰজাত টুকুৰিয়ালোগৈ। তেতিয়া তেওঁলোকে দৰজাখন খুলি দিলে। তেতিয়া মই কিন্নৰগৰাকীৰ কথা তেওঁলোকক সুধিলোঁ। তেতিয়া তেওঁলোকে ক'লে যে 1 ঘণ্টাৰ আগতে আমি আপোনাৰ সন্তান দুটাক লৈ বাহিৰলৈ যোৱা দেখিছোঁ। সেয়া শুনি মোৰ যেন আত্মা মোৰ শৰীৰৰ পৰা ওলাইহে যাবলৈ লৈছিল। মই সুধিলোঁ যে আপোনালোকে জানে নেকি তাই সিহঁতক লৈ ক'লৈ গৈছে? মোৰ চকুৰ পৰা তেতিয়া চকু পানী ববলৈ ধৰিছিল। তেতিয়া তেওঁলোকে ক'লে যে আমি কেনেকৈ জানিম? আমিতো মাত্ৰ চিৰিৰে তললৈ নামি অহাহে দেখা পাইছিলোঁ। এতিয়া বাহিৰলৈ ক'লৈ গ'ল সেয়া আমি নাজানো। মই সিহঁতৰ ঘৰৰ পৰা ওলাই আন এখন ঘৰত সুধিলোঁগৈ। তেতিয়া তাত থকা মানুহ এজনে ক'লে যে মই গেটৰ পৰা বাহিৰলৈ ওলোৱা দেখিছিলোঁ সিহঁতক, কিন্তু তাৰপিছত কোনফালে গ'ল মই নাজানো। মোৰ চকুৰ পৰা একেৰাহে চকু পানী বৈ আহিছিল। মোৰ কাৰণে গোটেই পৃথিৱীখন মোৰ সন্তানসকল আছিল, আৰু সিহঁত ইমান সৰু আছিল যে সিহঁতে নিজে ঘৰলৈ আহিবলৈও নোৱাৰে। মোৰ মুখেৰে একো শব্দ ওলাই অহা নাছিল। মই মাত্ৰ কান্দিয়েই আছিলোঁ। মোৰ জীৱনটো মোৰ সন্তানৰ ওপৰতে নিৰ্ভৰ আছিল। মই এতিয়া পাগলীৰ দৰে ৰাস্তাৰ ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিছিলোঁ, কেতিয়াবা ইফালে যদি কেতিয়াবা সিফালে।
ৰাস্তাত যাকে লগ পাওঁ তাকে সুধিবলৈ ধৰিছিলোঁ যে মোৰ সন্তান দুটাক কোনোবাই দেখিছিলে নেকি বুলি। সকলোৱে মোৰ ফালে চাই আচৰিত হৈ পৰিছিল। মোৰ সন্তানক বিচাৰি বিচাৰি এতিয়া মই বহুত দূৰ আহি পাইছিলোহি। এনেকৈ আন্ধাৰ হ'বলৈ ধৰিছিল। মই ভাগৰি জুগৰি কান্দি কান্দি ঘৰলৈ উভতিলোঁ। যেতিয়াই মই ঘৰৰ বেল বজালোঁ তেতিয়া কিন্নৰে লগে লগে আহি দৰজাখন খুলি দিলে। তাইক দেখাৰ লগে লগে মোৰ তাইৰ ওপৰত খং উঠিবলৈ ধৰিছিল। মই এনেকৈ কান্দি থকা দেখি তাই আচৰিত হৈ পৰিল আৰু ক'বলৈ ধৰিলে যে আজি আপুনি ইমান দেৰিকৈ আহিছে, সকলো ঠিকেই আছেনে আৰু আপুনি কিয় কান্দি আছে? তাইৰ কথাবিলাক শুনাৰ লগে লগে মোৰ আৰু খং উঠি আহিছিল। মই তেতিয়া জোৰেৰে তাইৰ গালত এটা চৰ মাৰি দিলোঁ। মই ক'লোঁ, ক'ত লৈ গৈছিলি মোৰ সন্তানসকলক? মোক নুসুধাকৈ মোৰ ল'ৰা ছোৱালীক ক'ত লৈ যাওঁ? মোক এতিয়া জল্দি ক, নহ'লে মই তোক মাৰি পেলাম। মোৰ এনেকুৱা ব্যৱহাৰত তাই তৎক্ষণাত মোৰ হাতত ধৰিলে আৰু মোক ঘৰৰ ভিতৰলৈ টানি আনিলে আৰু দৰজা বন্ধ কৰি মোক ক'বলৈ ধৰিলে যে আপোনাৰ কি হৈ গ'ল? আপুনি সদায় সন্ধিয়া ঘৰলৈ আহে। মইতো সদায় সিহঁতক পাৰ্কলৈ লৈ যাওঁ। পাৰ্কলৈ গ'লে সিহঁতে বৰ মনত ফূৰ্তি পায়। মই যদি গম পালোহেঁতেন আপুনি সোনকালে আহিব বুলি, তেতিয়াহ'লে মই কেতিয়াও নগলোহেঁতেন। মই ক'লোঁ যে তই কোন হয় মোৰ অনুমতি নোহোৱাকৈ মোৰ সন্তানক ক'ৰবালৈ লৈ যাবলৈ? মোৰ কথা শুনি তেতিয়া তাইৰো চকু সেমেকি উঠিছিল। তেতিয়া তাই ক'লে যে আপুনি ঠিকেই কৈছে। মোৰ মাত্ৰ এইটোৱে ভুল আছিল যে মই আপোনাক জনোৱা নাছিলোঁ। তাৰপিছত তাই ক'বলৈ ধৰিলে, আমি কিন্নৰবিলাকো মানুহে বাইদেউ, আমাৰো এখন হৃদয় আছে। আপোনাৰ সন্তানক 2 মাহৰ পৰা চোৱা চিতা কৰি আছোঁ মই। এতিয়াতো সিহঁতক মোৰ ভাই ভনীৰ দৰে লাগিবলৈ ধৰিছিল। সেইকাৰণে সিহঁতৰ সুখৰ কাৰণে বাহিৰলৈ সিহঁতক মই ফুৰাবলৈ লৈ যাওঁ। এইটো সঁচা যে মোৰ কোনো সম্পৰ্কীয় মানুহেও মোক তেওঁলোকৰ লগত নাৰাখে। মোৰ বিয়া হ'ব নোৱাৰে, মই সন্তান জন্ম দিবও নোৱাৰোঁ, কিন্তু অন্তৰত সৰু ল'ৰা ছোৱালীৰ কাৰণে মৰম সদায় থাকে। এনেকৈ কৈ তাই নিজৰ চকুৰ পৰা চকু পানী মচিলে। সেয়া দেখি মোৰ অন্তৰে দুখতে বহুত কান্দি উঠিছিল। হয়তো মই খঙতে অলপ বেছিকৈ কৈ পেলাইছিলোঁ। এতিয়া মই তাইৰ ওপৰত সন্দেহ কৰিব নালাগিছিল। এবাৰ মই দেখিলোঁ যে তাই মোৰ সৰু ছোৱালীজনীক বৰ অদ্ভুত ধৰণেৰে মৰম কৰি আছিল আৰু কৈছিল যে তাইক মোৰ ইমানেই মৰম লাগে, এনেকুৱা লাগে যেন চিৰদিনৰ কাৰণে তাইক মোৰ ওচৰতে ৰাখিম। তাৰ পিছতে মই মোৰ চিন্তাধাৰাবিলাক সলনি কৰিবলগীয়া হ'ল। মোৰ এনেকুৱা লাগিলে যে মই হয়তো তাইক বেলেগ দৃষ্টিৰে চাবলৈ ধৰিছিলোঁ। তাইতো মোৰ ছোৱালীজনীক সঁচাকৈ বহুত মৰম কৰিছিল। এবাৰ মোৰ বেমাৰ হ'ল, মোৰ বহুত বেছি জ্বৰ উঠিছিল। তেতিয়া তাই গোটেই নিশা মোৰ কাষতে বহি থাকিছিল। ৰাতিপুৱা হোৱাৰ লগে লগে তাই মোক কৈছিল যে আপুনি মোৰ লগত বলক, মই আপোনাক ডাক্তৰৰ ওচৰলৈ লৈ যাম। মই তেতিয়া তাইৰ লগত ডাক্তৰৰ ওচৰলৈ গ'লোঁ। কিন্তু মই আচৰিত তেতিয়া হ'লোঁ যেতিয়া মই দেখিলোঁ যে তাই মোৰ গাড়ীখন বৰ ধুনীয়াকৈ চলাই গৈছিল। তাই মোক এখন হস্পিটেললৈ লৈ গ'ল। মই ডাক্তৰৰ লগত চেকআপ কৰাবলৈ ভিতৰলৈ গুচি গ'লোঁ। যেতিয়া বাহিৰলৈ আহিলোঁ তেতিয়া দেখিলোঁ যে তাই কোনোবা এজন ল'ৰাৰ লগত কথা পাতি আছে। তাই মোৰ ফালে পিঠি দি কথা পাতি আছিল। সেইবাবে তাই মোক দেখা নাছিল। তাৰপিছত তাইৰ ওচৰলৈ গৈ তাইৰ যি কথা পাতি থকা শুনিছিলোঁ মই, সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি যেন খহি যোৱা যেন লাগিছিল। মই তাৰ পৰা লগে লগে তাই গম নোপোৱাকৈ উভতি আহিলোঁ। ভাবিবলৈ ধৰিলোঁ যে এইবিলাক কি শুনিলোঁ। মোৰ মগজুৱে যেন একো ভাবিব পৰা নাছিল। মই গৈ ডাক্তৰৰ কেবিনৰ বাহিৰত থিয় হৈ থাকিলোঁ। যেতিয়া তাই অলপ দেৰিৰ পিছত মোৰ ওচৰলৈ আহিলে আৰু ক'বলৈ ধৰিলে যে বাইদেউ বলক, তেতিয়া মই আচৰিত ধৰণে তাইৰ চকুৰ ফালে চালোঁ আৰু বলা বুলি মোৰ মূৰটো জোকাৰিলোঁ। মই ঘৰলৈ আহিলোঁ। তাৰপিছত গোটেই দিন মই তাইৰ কথাই ভাবি থাকিলোঁ, যিবিলাক কথা তাই সেই ল'ৰাজনৰ লগত পাতি আছিল। মোৰ যি জ্বৰ হৈছিল সেয়া ভাইৰেল জ্বৰ আছিল। মোৰ পিছত সেই কিন্নৰজনীৰো জ্বৰ হৈ গ'ল। তাৰপিছত মই তাইক ক'লোঁ যে তুমি মোৰ বেমাৰত মোক বহুত সহায় কৰিলা, সেইকাৰণে আজি তুমি মোৰ লগতে শুই দিয়া। ৰাতি তোমাৰ গা বেছি বেয়া হ'লে মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ পাৰিম। তাই মোৰ কথাত মান্তি হ'ল আৰু মোৰ বিচনাৰ একাষত শুই পৰিল। কিন্তু যেতিয়াই ৰাতি দুভাগ হ'ল তাই মোৰ বিচনাৰ পৰা উঠিলে আৰু তাৰপিছত মোৰ ছোৱালীজনীক উঠালে আৰু বাহিৰলৈ ওলাই গুচি গ'ল। তাই সেইদিনা হস্পিটেলত সেই ল'ৰাজনৰ লগত এই কথাটোৱে পাতি আছিল যে 2 দিনৰ পিছতে তোমাৰ কামটো কৰি দিম। সেই ছোৱালীজনী বহুত ধুনীয়া, মই তোমাক সেই ছোৱালীজনী আনি দিম। সেই ছোৱালীজনী তুমি কোনো নিসন্তান দম্পতীক বেছি দিবলৈ পাৰিবা, কিন্তু তুমি সেই ছোৱালীজনীৰ মূল্য কেইবা লাখো টকা পাবা। মোক তুমি তাৰ 2 লাখ টকা দিব লাগিব। মই জনা নাছিলোঁ যে ইমান কম বয়সতে তাই এনেকুৱা এটা কাম কৰিবলৈ পাৰিব বুলি। মই আগতেই পুলিচক তাইৰ এই কথা বতৰাবিলাক অৱগত কৰিছিলোঁ। যেতিয়াই তাই মোৰ ঘৰৰ পৰা বাহিৰলৈ ওলালে,
সন্মুখত পুলিচক দেখি তাই থতমত খালে। পিছফালৰ পৰা মই গৈ ক'লোঁ, তোমাৰ লাজ নালাগিছিলনে ইমান দিনে মোৰ বিশ্বাসৰ লগত খেলা খেলিবলৈ? তুমি সদায় কৈ আহিছিলা যে মোৰ নিজৰ সন্তানসকলক তোমাৰ ভাই ভনীৰ দৰে লাগে বুলি। এতিয়া পুলিচে তাইক গ্ৰেপ্তাৰ কৰিলে আৰু মোৰ সন্তানক মই উভতাই পালোঁ। এতিয়া মই মোৰ সন্তানৰ চোৱা চিতাৰ বাবে এগৰাকী বুঢ়ী আইতা ৰাখিছোঁ, যিগৰাকী বিধৱা আৰু আশ্ৰয়হীন আছিল। মই তেওঁক এখন বৃদ্ধাশ্ৰমৰ পৰা আনিছিলোঁ আৰু এতিয়া সেই আইতাগৰাকীয়ে মোৰ সন্তানৰ লালন পালন কৰি আহিছে। বহুতবাৰ এনেকুৱা হয় যে চকুৰে আচলতে যি আমি দেখোঁ প্ৰকৃততে সেয়া তেনেকুৱা নহয়। সেয়া কোনো কিন্নৰ নাছিল, সি এজন বদমাছ ল'ৰাহে আছিল। এনেকৈয়ে মানুহৰ অন্তৰ জয় কৰি তেওঁলোকৰ সন্তানক অপহৰণ কৰি সি বিক্ৰী কৰি দিছিল। এতিয়া যদি মই সেইবিলাক কথা ভাবি উঠোঁ তেনেহ'লে মোৰ গাৰ নোম শিয়ৰি উঠে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।